নমস্কাৰ। ডিমা হাছাও টাইমছ চোৱাৰ বাবে ধন্যবাদ। শিলচৰত গুৱাহাটী হাইকোৰ্টৰ স্থায়ী বেঞ্চ স্থাপনৰ দাবীত এইবাৰ বৰাকৰ লগতে ডিমা হাছাও জিলায়ো সহযোগ কৰিব। দেওবাৰে হাফলং এগ্ৰিকালচাৰ গেষ্ট হাউচত ডিমা হাছাও ডিষ্ট্ৰিক্ট বাৰ এছ'চিয়েশ্যনৰ উদ্যোগত চহৰখনৰ বুদ্ধিজীৱীসকলক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সভাত হাইকোৰ্ট বেঞ্চ ডিমাণ্ড ইমপ্লিমেণ্টেশ্যন কমিটিৰ সভাপতি বিশিষ্ট আইনজীৱী ধ্ৰুৱ কুমাৰ সাহা, উপদেষ্টা আইনজীৱী প্ৰসঞ্জিত দেৱ, উপসভাপতি আইনজীৱী শান্তনু নায়েক, উপসভাপতি বিভাস দেৱ, আইনজীৱী ধৰ্মানন্দ দেৱ, স্কুল অৱ লিগেল ছাৰ্ভিচৰ ডিন অধ্যাপিকা মধুমিতা ধৰ চৰকাৰ, ডিমাণ্ড কমিটিৰ যুটীয়া সচিব সৌমিত্ৰ দত্তৰায় আৰু দেৱমিতা চক্ৰৱৰ্তীৰ লগতে শিলচৰ ডিষ্ট্ৰিক্ট বাৰ এছ'চিয়েশ্যনৰ উপসভানেত্ৰী তুহিনা শৰ্মা প্ৰমুখ উপস্থিত আছিল। সভাত আদৰণি ভাষণ আগবঢ়াই ডিমা হাছাও ডিষ্ট্ৰিক্ট বাৰ এছ'চিয়েশ্যনৰ সভানেত্ৰী আইনজীৱী দয়ামণি সিং। To this important meeting, your presence here reflects a shared commitment for the development of the judiciary system. I would like to begin by extending a warm welcome to our respected senior citizens, members of the High Court Branch Demand Implementation Committee, and respected members from different organizations, my colleagues and my dear friends. আইনজীৱী ধৰ্মানন্দ দেৱে শিলচৰত হাইকোৰ্ট বেঞ্চ স্থাপনৰ দাবীৰ আঁৰৰ মুখ্য কাৰণসমূহ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে সহজভাৱে দাঙি ধৰে। তেওঁ কয়, শিলচৰত বেঞ্চ স্থাপন হ'লে হাফলঙৰ লগতে পাৰ্বত্য অঞ্চলৰ ৰাইজে তুলনামূলকভাৱে সহজে আইনী সেৱা লাভ কৰিব। Barak Valley still has no permanent High Court bench. Even today, nearly 48 lakh people of Barak Valley and Dima Hassau travel 300 to 400 kilometers to Goa in search of justice. This is not merely an administrative issue, it is a painful question of equality, dignity and access to justice. Before we proceed further, let me briefly place before you the 14 significant points that shape the heart of this presentation. Brief backstory of the Guwahati High Court, legal foundation of the demand, 3 procedure for establishment of High Court bench, present status of the demand, the long-standing nature of the demand. শিলচৰত গুৱাহাটী হাইকোৰ্টৰ বেঞ্চ স্থাপন কৰাৰ কাৰণ ব্যাখ্যা কৰি বক্তব্য আগবঢ়াই ডিমাণ্ড কমিটিৰ সভাপতি ধ্ৰুৱ কুমাৰ সাহা, উপসভাপতি শান্তনু নায়েক আৰু অধ্যাপিকা মধুমিতা ধৰ চৰকাৰে। ইয়াৰ উপৰিও শিলচৰত হাইকোৰ্টৰ স্থায়ী বেঞ্চ স্থাপনৰ সপক্ষে জোৰদাৰ দাবী জনোৱাৰ লগতে বক্তব্য আগবঢ়াই হাফলং গভৰ্ণমেণ্ট কলেজৰ অধ্যক্ষ ডক্টৰ সৰ্বজিৎ থাউচেন, কলেজখনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মধুমিতা দৌলাগোপু, বাঙালী পৰিষদ অসমৰ জিলা সভাপতি ৰজতকান্তি নাথ, প্ৰবীণ নাগৰিক কুমুদ কেম্পৰাই, পাৰ্বত্য স্বায়ত্ত পৰিষদৰ কাষ্টমাৰী কোৰ্টৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এল এন জেমি, হাফলং গভৰ্ণমেণ্ট কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ৰেণু গুপ্তা আদি ব্যক্তিসকলে। ডিমাণ্ড কমিটিৰ সভাপতি ধ্ৰুৱ কুমাৰ সাহাই ডিমা হাছাও টাইমৰ লগত হোৱা সাক্ষাৎকাৰত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ডিমা হাছাও ডিস্ট্রিক্ট হাফলং জেলার ডিস্ট্রিক্ট বার অ্যাসোসিয়েশনের এই মিটিংয়ে আমরা আয়োজন করেছেন ওনারা। আমরা এসেছি এখানে, মূলত আমাদের উদ্দেশ্য হলো আমাদের বরাক ভ্যালিতে গুয়াহাটি হাইকোর্টের একটি পার্মানেন্ট বেঞ্চ এস্টাবলিশ করা। আমাদের সংবিধান বলছে যে এটা আমাদের মৌলিক অধিকার, এটা আমাদের পাওয়া, আমাদের অধিকার, কিন্তু আমরা পাচ্ছি না। ন্যায় পাওয়ার জন্য যে কষ্ট এবং যে পরিমাণ ভোগান্তি ওরা পাচ্ছে, আমাদের রাস্তাঘাটের দুরবস্থা, কমিউনিকেশন বটলনেক সম্পর্কে সবাই জানেন। যেমন সমাজের উইকার সেকশন যারা আছে তাদের টাকা পয়সা নেই, তাদের সেরকম যাতায়াত করে ওখানে গিয়ে কাকে ধরবে, কোন উকিলকে ধরবে, কত টাকা লাগবে, একটা মোকদ্দমা দাখিল করার পর আপনাকে অন্তত 10 বার 12 বার ডেট পড়বে, সেই ডেটগুলোতে আপনার উকিলের খরচা দিতে হবে। এই সমস্ত কিছু বহন করা আমাদের এখানের গরিব ক্লায়েন্টসের জন্য সম্ভব হয় না। সুতরাং আমাদের এখানে বরাক উপত্যকায় একটি হাইকোর্টের স্থায়ী বেঞ্চ অবিলম্বে স্থাপন করাটা খুব ইম্পর্টেন্ট, এবং সেটা 80-র দশক থেকে আমাদের এই আন্দোলন চলে আসছে। এখন এই 2026-এ যে আমরা অনেক ক্ষেত্রে আমরা এগিয়ে গেছি, এই যেমন আজকে আপনার ডিমা হাছাও এলাম, এখানে সবার সমর্থন আমরা পেয়েছি। গভর্নর অফ আসাম উনিও কনসেন্ট দিয়েছেন, ইতিপূর্বেই সেটা চিফ জাস্টিসের কাছে চলে গেছে আমাদের মেমোরান্ডামটা। কাজে আমরা খুব আশাবাদী, সবার সহযোগিতা পেলে আমরা খুব শীঘ্রই এই সফলতা লাভ করব বলে আমি মনে করি। ডিমা হাছাও ডিষ্ট্ৰিক্ট বাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক
আইনজীৱী জয়জিৎ থাউচেনে ডিমা হাছাও টাইমক এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। हाई कोर्ट परमानेंट बेंच का एक डिमांड है। बाराक वैली का पुराना है, गुवाहाटी जाने से बाराक वैली हम लोग का सामने गिरता है इन किलोमीटर वाइज। उस हिसाब से अगर परमानेंट बेंच होता है तो लिटिगेंट्स का बेनिफिट होगा, इसलिए हम लोग भी उन लोगों के साथ में फाइट किया है। डिमांड जो कमेटी बनाया है परमानेंट बेंच डिमांड करने के लिए, तो उन लोगों ने हम लोग से रिक्वेस्ट किया, हम लोग इन द सेंस बार एसोसिएशन ऑफ डिमा हासाओ डिस्ट्रिक्ट, हम लोग को रिक्वेस्ट किया कि उन लोग को इसमें एक मीटिंग करना है, सपोर्ट चाहिए। तो वही रिक्वेस्ट के तहत आज में हम लोग ने मीटिंग ऑर्गेनाइज किया। उसमें वो लोग आया, हम लोग का जो इंटेलेक्चुअल सीनियर्स है आप लोगों का उन लोग को बुलाया है, और स्टूडेंट कम्युनिटी का जो मेंबर्स लोग का है उन लोग को बुलाया है। इसमें हम लोग का यहाँ मैक्सिमम देखा जाए तो सर्विस रिलेटेड केसेस है, आपका जो कॉम्पेंसेशन रिलेटेड है, कोई ज़मीन गया है कॉम्पेंसेशन नहीं मिला, कैसे अप्रोच करना, हाई कोर्ट में अप्रोच होता है। तो उसी के लिए अगर परमानेंट बेंच सिलचर में होता है, आने जाने में हम लोग अभी क्योंकि रोड तो डेवलप हो रहा है, देन यू विल टेक अराउंड 1.5 hours टू रिच सिलचर। तो इस ताकि आप सिलचर जाएंगे, मॉर्निंग को जाएंगे, आप लिटिगेशन डालेंगे, वहाँ पे आप एडवोकेट का साथ में कंसल्ट करेंगे, फिर आपको शाम को आ जाना है, एक दिन में सब हो जाता है। तो लोकल एडवोकेट को भी लोग लेके जा सकते हैं, जिससे क्या होगा आपका फीस स्ट्रक्चर में थोड़ा डिफरेंस आएगा। ऑब्वियसली अगर परमानेंट बेंच होगी, हमें प्रैक्टिस कर रहा है आपका लोकल एरिया में, आप अप्रोच कर सकते हैं एनी डे। वो आप आएगा, आप लोग आके उनसे कंसल्ट करना है, लीगल कंसल्टेंसी लेना है, केस का स्टेटस क्या है, आगे का स्ट्रेटजी क्या है, वो डिस्कस कर सकता है आप। तो इस तरह से बेनिफिट्स ये सब देख के तो ये अप्रोच में हम लोग ने कहा कि वाई नॉट बी सपोर्ट इट।